প্ৰথমটো এইটো ক'ব বিচাৰিছোঁ যে আমাৰ ৰাজ্যৰ কাৰণে আৰু দেশৰ কাৰণে বহুত ডাঙৰ দিন হ'ব। ইয়াত ফাৰ্টিলাইজাৰ প্লান্টৰ ফাউণ্ডেশ্যনটো হ'ব, প্ৰধানমন্ত্ৰী চাহাবে নিজে আহিব। চ' এইটো অসমৰ কাৰণে এটা বহুত মহত্বপূৰ্ণ আৰু বহুত গৰ্বৰ দিন। চ' এনেকুৱা দিন হ'লে আমাৰ মানুহে গোট খাব, ফূৰ্তি পাব যে ইমান ডাঙৰ ইয়াত ডেভেলপমেণ্টৰ কাৰ্য হৈছে। চ' এইটোক লৈ নেচাৰেলি প্ৰধানমন্ত্ৰী চাহাবৰ ছিকিউৰিটিৰ কাৰণে আৰু ৰাইজক, তেতিয়া ৰাইজ আহিব পাৰে, তেখেতৰ দৰ্শন কৰিব পাৰে, তেখেতক চাব পাৰে, CM ছাৰক চাব পাৰে। চ' আমাক এনেকৈ এৰেঞ্জমেণ্ট কৰিব লাগে। নিৰাপত্তাটো আছে, কিন্তু এনেকৈ এৰেঞ্জমেণ্ট হ'ব লাগে যে কাকো কোনো শাস্তি নহয়, কোনো প্ৰব্লেম নহয়, মানুহ ভালকৈ আহে, মানুহ ভালকৈ যায়। এইটো কাৰণে MLA চাহাবে মোৰ লগত আছে। আমি প্লেনিং এতিয়া আৰম্ভণি কৰিছোঁ। PWD আপুনি দেখিছে কাম কৰি আছে। চ' আপোনাৰ মাধ্যমৰ থ্ৰু মই ৰাইজকে মানে ৰিকুৱেষ্ট কৰিছোঁ, অনুৰোধ কৰিছোঁ যে চবেই ইয়াত কাজিয়াত যি কোঅপাৰেশ্যন লাগে সহায় কৰক। আমাৰ চবৰ কাৰণে এটা ডাঙৰ দিন হ'ব আৰু এইটো ভালে ভালে যায় আৰু ভগৱান চবৰ ভালে ভালে ৰাখে, ইমানে কৈ মই আৰু ক'বলৈ নাই। এইটো ৰাইজৰ ওপৰতে আছে, কিন্তু আমি এটলিষ্ট 1 লাখ মান এৰেঞ্জমেণ্টটো ৰাখিম না। ৰাইজটো আহিব, ৰাইজটো নিজে আহিব, হয় না। চ' আমাৰ চিম্পল কথা আছে যে প্ৰগ্ৰামটো উইদাউট এনি ইনচিডেণ্ট, জিৰ' ইনচিডেণ্ট ভালে ভালে হ'ব লাগে আৰু পাব্লিক ভালকৈ আহক, ভালকৈ যাওক।